পৃথিৱীৰ পৰা দূৰত্ব 5 কোটি আলোকবৰ্ষ। মানুহৰ খালী চকুৱে গ্ৰহণ কৰিব নোৱাৰা উজ্জ্বলতা। মহাবিশ্বত প্ৰত্যক্ষ হ'ল আন এক ছুপাৰনোভা। অন্তহীন ৰহস্যৰে ভৰি থকা আমাৰ এই মহাবিশ্বৰ পৰা এই জুলাই মাহটোতে আহিল এক চিন্তাকৰ্ষক খবৰ। মহাবিশ্বত প্ৰত্যক্ষ কৰা হ'ল বা আৱিষ্কাৰ কৰা হ'ল এক ছুপাৰনোভা। এইটোৰ নাম SN 2026 SQB। আৰ্ছা মেজৰ নামৰ নক্ষত্ৰমণ্ডলৰ NGC 3310 নামৰ তাৰকা ৰাজ্যত এই SN 2026 SQB নামৰ ছুপাৰনোভাটোৰ অৱস্থান। যোৱা 8 জুলাইত এইটোৰ প্ৰত্যক্ষকৰণ বা আৱিষ্কাৰ কৰা হয়। আমেৰিকাৰ অপেচাদাৰী জ্যোতিৰ্বিজ্ঞানী পেট্ৰিক উইগিনছে আৱিষ্কাৰ কৰে এই ছুপাৰনোভা। এই ছুপাৰনোভাটোক টাইপ 2 শ্ৰেণীৰ বুলি কোৱা হৈছে। ছুপাৰনোভাটোৰ উজ্জ্বলতাৰ চমক ইমান বেছি যে মানুহৰ খালী চকুৱে তাক গ্ৰহণ কৰিব নোৱাৰে, অৰ্থাৎ খালী চকুৱে নেদেখে এই ছুপাৰনোভা। আৱিষ্কাৰৰ সময়ত ছুপাৰনোভাটোৰ উজ্জ্বলতাৰ মাত্ৰা আছিল 13 মেগনিচিউড। এক স্মাৰ্ট টেলিস্কোপৰ সহায়ত এই ছুপাৰনোভাটোক আৱিষ্কাৰ কৰে জ্যোতিৰ্বিজ্ঞানী পেট্ৰিক উইগিনছে। তেওঁ 8 জুলাইত প্ৰথম প্ৰত্যক্ষ কৰাৰ পিছত ইতিমধ্যে কেইবাবাৰো টেলিস্কোপৰ সহায়ত প্ৰত্যক্ষ কৰা হৈছে এই SN 2026 SQB নামৰ ছুপাৰনোভাটো। এই ছুপাৰনোভা হ'ল এক গুৰুত্বপূৰ্ণ মহাজাগতিক পৰিঘটনা। মহাবিশ্বত থকা একোটা নক্ষত্ৰ যাৰ আয়তন আমাৰ সৌৰজগতৰ সূৰ্যটোতকৈও শ গুণ বেছি হ'ব পাৰে, তেনে একোটা নক্ষত্ৰৰ জীৱনকালৰ সমাপ্তিৰ সময়তে ঘটা এক অতি শক্তিশালী আৰু অতি উজ্জ্বল বিস্ফোৰণেই হ'ল ছুপাৰনোভা। নক্ষত্ৰটোৰ বিস্ফোৰণ ঘটি ছুপাৰনোভাত পৰিণত হ'লে কেইবা সপ্তাহ বা মাহলৈ থাকি যায় সেই উজ্জ্বলতাৰ চমক। সাধাৰণতে দুটা প্ৰক্ৰিয়াত ঘটে এই বিস্ফোৰণ। এটা বিশাল নক্ষত্ৰৰ কেন্দ্ৰৰ পতন, আনটো বগা বামন নক্ষত্ৰৰ পাৰমাণৱিক বিক্ৰিয়া। সূৰ্যতকৈ 8 গুণ বা তাতকৈ ডাঙৰ নক্ষত্ৰৰ জীৱনৰ শেষৰ সময়ত ইয়াৰ কেন্দ্ৰৰ ইন্ধন শেষ হৈ যায়, ফলত কেন্দ্ৰটোৰ তাপ আৰু বাহ্যিক হেঁচা কমি যায়, অৰ্থাৎ কেন্দ্ৰটোৰ দ্ৰুত পতন হয় আৰু লগে লগে বিস্ফোৰণ ঘটে। আনহাতে দুটা নক্ষত্ৰৰ মাজত থকা সৰু বগা বামন নক্ষত্ৰই কাষৰ নক্ষত্ৰৰ পদাৰ্থ শুহি আনি ডাঙৰ হৈ পৰে। এনেদৰে নক্ষত্ৰটোৰ ভৰে এক নিৰ্দিষ্ট সীমা পাৰ কৰাৰ পিছতে হঠাৎ নক্ষত্ৰটোৰ ভিতৰত পাৰমাণৱিক বিক্ৰিয়া আৰম্ভ হৈ মুহূৰ্ততে প্ৰচণ্ড বিস্ফোৰণ ঘটে। সৃষ্টি হয় ছুপাৰনোভাৰ। পিছে এই শেহতীয়া SN 2026 SQB ছুপাৰনোভাটো যদিও যোৱা 8 জুলাইতহে আৱিষ্কাৰ হৈছে, সেই বিস্ফোৰণ ঘটিছে কিন্তু 5 কোটি বছৰ পূৰ্বে। অৰ্থাৎ বিস্ফোৰণৰ 5 কোটি বছৰ পিছতহে তাক পৃথিৱীত প্ৰত্যক্ষ কৰিব পৰা হৈছে। পোহৰে 1 বছৰত যিমান দূৰ গতি কৰে তাক 1 আলোকবৰ্ষ বোলে। সেয়ে 5 কোটি আলোকবৰ্ষ অতিক্ৰম কৰিবলৈ পোহৰক 5 কোটি বৰ্ষই লাগিব। ইণ্টাৰনেশ্যনেল ডেস্ক, প্ৰতিদিন টাইম।